সরকারি লেট্রিনৰ 12,000 টকা সোমাই গল বেংক একাউণ্টত। আপোনাৰ আছে নেকি সরকারি লেট্রিনৰ লিষ্টত নাম? গোটৰ মহিলাই কিমান তাৰিখে পাব 10,000 টকা? গোটৰ মহিলাই কৰিব লাগিব এই তিনিটা কাম। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। আজি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্রাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুসৰি এইটো মাহত বা অহা মাহৰ 15 তাৰিখৰ আগতে সোমাব 10,000 টকা। আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰিব 10,000 টকা। যাতে গোটৰ মহিলাই নিজে কিবা এটা কৰিব পাৰে তাৰ ওপৰত লক্ষ্য ৰাখি অসম চৰকাৰে জমা কৰিব 10,000 টকা। লাভ কৰিব 10,000 টকা। গছপুলিৰ ফটো দিয়া মহিলা, ডিবিটি লিংক থকা মহিলা, 3টা বা 4টাৰ তলত সন্তান থকা মহিলা, গোটৰ মেছেজ পোৱা মহিলা। যিসকলে মেছেজ পোৱা নাই সকলোৱে মেছেজ লাভ কৰিব, কিন্তু কৰিব লাগিব ডিবিটি লিংক যদি কৰা নাই এতিয়াই কৰি ৰাখক। সরকারি লেট্রিনৰ কাৰণে নতুন আবেদন আৰম্ভ হৈছে। যদি আপোনালোকে সরকারি লেট্রিনৰ কাৰণে আবেদন কৰা নাই তেন্তে এতিয়াই আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে দেখিবলৈ পাইছে IHHL গুগলত সাৰ্চ কৰিব, তাৰ পিছত এইটো ওয়েবসাইট আহিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আপোনালোকৰ সন্মুখত আহিব। নিউ এপ্লিকেন্ট যেটো অপশন আছে ইয়াতে ক্লিক কৰি আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব যদিহে এতিয়া আপোনালোকে কৰা নাই। তো যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে এতিয়াই গুগলত গৈ এতিয়া আবেদন কৰক। আবেদন কৰাৰ সময়ত আপোনালোকৰ ভোটাৰ ID কাৰ্ড নাইবা পেন কাৰ্ড নাইবা আপোনালোকৰ আধাৰ কাৰ্ড লগতে লাভ কৰিব লাগিব আপোনালোকৰ বেংকৰ পাছবুক আৰু মোবাইলত এখন OTP আহিব। হেতু দি আবেদন কৰিলে আপোনালোকে আবেদন শেষ হোৱাৰ পিছত যেতিয়া এপ্ৰুভ হৈ যাব তাৰ পিছতে লাভ কৰিব লেট্ৰিনৰ কাৰণে 12,000 টকা। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে নগাঁৱত বানত ক্ষতিগ্ৰস্ত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি। নগাঁও জিলাৰ বান পৰিস্থিতিৰ সামান্য উন্নত হৈছে যদিও এতিয়াও অধিকাংশ বানাক্ৰান্ত ঘৰলৈ উভতি যাব পৰা নাই। জিলাখনত হোৱা 3টাকৈ বানপানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে। বানপানীয়ে জিলাখনত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিৰ ক্ষতি সাধন কৰিছে। ঠায়ে ঠায়ে কৃষিভূমিত সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। তৃতীয়টো বানৰ কবলত কলিয়াবৰ ৰাজচক্ৰত সৰ্বাধিক ক্ষতি হৈছে। ব্ৰহ্মপুত্ৰৰ পানী কলংগৰে সময় অহাৰ ফলত কলিয়াবৰত বিস্তৰ ক্ষতি সাধন কৰে। কলিয়াবৰৰ 55খন গাঁও বানৰ কবলত পৰাৰ লগতে 60,000ৰো অধিক লোক বানত আক্ৰান্ত হৈছে। 16,000ৰো অধিক হেক্টৰ কৃষিভূমিৰ ক্ষতি সাধন হৈছে। কৃষিভূমি বানপানীয়ে বুৰাই পেলোৱাৰ ফলত কলিয়াবৰৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিৰ শালি ধানৰ খেতি, কঠীয়া, বিভিন্ন তৰহৰ শাক পাচলিৰ খেতি নষ্ট হোৱাত খেতিয়কসকলৰ মাজত হাহাকাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। স্থানীয় খেতিয়কসকলে জনোৱা মতে সোনকালে পানী শুকোৱাৰ কোনো সম্ভাৱনা নাই, যাৰ বাবে এইবাৰ খেতিয়কসকল আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব। দলগাঁও, বৰপেটা, দাৰিগজি, শিৱস্থান, গড়গুৰি, খালৈ আটি, দেওপানী আদি অঞ্চলৰ পথাৰত এতিয়া সাগৰ সদৃশ পৰিস্থিতি। জিলাখনৰ কামপুৰ ৰহা ৰাজচক্ৰত বান পৰিস্থিতি উন্নত হৈছে যদিও 3টা বানত ৰাজচক্ৰ 2টাৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বিগত 3 পৰা 4 বছৰত দেশত 8 কোটি নতুন চাকৰি সৃষ্টি হৈছে আৰু এই মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি মুম্বাই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 3,000 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশত কৰ্মসংস্থাপন সৃষ্টিৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰা কামৰ উদ্ধৃতি দি বিৰোধীক তীব্ৰ লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শেহতীয়াকৈ RBIয়ে চাকৰি সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি যোৱা 3 পৰা 4 বছৰত দেশত প্ৰায় 8 কোটি নতুন চাকৰি সৃষ্টি হৈছে। এই পৰিসংখ্যাই মিছা প্ৰচাৰ কৰাসকলক নীৰৱ কৰি তুলিছে। বিৰোধীয়ে দেশৰ বিনিয়োগ, আন্তঃগাঁথনি আৰু উন্নয়নৰ বিৰোধিতা কৰে আৰু এতিয়া সেইবোৰ উন্মোচিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে NDA চৰকাৰৰ উন্নয়নৰ আৰ্হি হৈছে অভাৱগ্ৰস্তক অগ্ৰাধিকাৰ দিয়া। আমি দশক ধৰি শেষৰ লাইনত থকাসকলক অগ্ৰাধিকাৰ দিছো। নতুন চৰকাৰে শপত লোৱাৰ লগে লগে আমি স্থায়ী ব্যৱস্থা আগবঢ়াইছো। ঘৰ আৰু কৃষকৰ সৈতে জড়িত ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মহাজোঁট চৰকাৰেও একে প্ৰতিশ্ৰুতিৰে কাম কৰি আছে। মই সুখী যে মহাৰাষ্ট্ৰ চৰকাৰে প্ৰতি বছৰে 10 লাখ যুৱক যুৱতীক দক্ষতা প্ৰশিক্ষণ প্ৰদানৰ বিকল্প লৈছে। লগতে এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ এইমছৰ পৰা ৰিলিজ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক আজি চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়।
কঁকালৰ বিষৰ বাবে বৃহস্পতিবাৰে তেওঁক এইমছত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান তেওঁ সুস্থ। 10 জুলাইত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 73 সংখ্যক জন্মদিন পালন কৰে। এই সময়ছোৱাতে দেশৰ বহু জ্যেষ্ঠ নেতাই তেওঁক অভিনন্দন জনাইছিল। উল্লেখনীয়, কঁকালৰ বিষৰ বাবে বৃহস্পতিবাৰে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভৰ্তি কৰোৱা হৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক। চিকিৎসালয়ৰ বিষয়াসকলে 11 জুলাইৰ গভীৰ নিশা এই তথ্য শ্বেয়াৰ কৰিছিল। আনহাতে এইমছৰ মিডিয়া চেলৰ ভাৰপ্ৰাপ্ত ডক্টৰ ৰীমা দাদাই সেই সময়ত কৈছিল যে তেওঁৰ অৱস্থা সুস্থিৰ আৰু তেওঁক পৰ্যবেক্ষণত ৰখা হৈছে। বৰ্তমান তেওঁ চিকিৎসালয়ৰ পৰা ৰিলিজ হোৱাটো নিশ্চিত কৰা হৈছে। বিগত কেইবাদিনৰ কঁকালৰ বিষত ভুগি আছিল ৰাজনাথ সিং। এইমছৰ স্নায়ু অস্ত্ৰোপচাৰ বিভাগত ভৰ্তি কৰোৱা হৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক। জানিব পৰা গৈছে যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী বিগত কেইবাদিনৰ কঁকালৰ বিষৰ সমস্যাত ভুগি আছিল। এইমছ হস্পিটেলৰ জ্যেষ্ঠ চিকিৎসকৰ তত্বাৱধানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক চিকিৎসা প্ৰদান কৰা হয়। এতিয়া জিৰণি লোৱাৰ পিছত তেওঁক যাবলৈ দিয়া হ'ল। উল্লেখযোগ্য যে 73 বছৰীয়া ৰাজনাথ সিঙে একেৰাহে তৃতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ লোকসভা আসনৰ পৰা সাংসদ নিৰ্বাচিত হৈছে। ইয়াৰ সমান্তৰালকৈ তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত একেৰাহে তৃতীয়বাৰৰ বাবে নৱগঠিত কেন্দ্ৰীয় চৰকাৰত দুবাৰকৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। অৱশ্যে প্ৰথম কাৰ্যকালতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্ব লাভ কৰে। আনহাতে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰত ৰাজ্যসভাৰ সাংসদ হৈ থকাৰ সময়তে তেওঁক পৰিবহণ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ উপৰি ৰাজনাথ সিঙে দুবাৰকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত অধিষ্ঠিত হৈছে। লগতে ৰাজনাথ সিং 2005 চনৰ পৰা 2009 চনলৈ আৰু 2013 চনৰ পৰা 2014 চনলৈ বিজেপিৰ সভাপতি আছিল। পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও আছিল।